আজি শিক্ষামন্ত্ৰীৰ লগত অসম সংলগ্ন একমোডেটেড টিউটৰ সংস্থাৰ গুৰুত্বপূৰ্ণ বৈঠক। তো ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্টপতি আপোনালোকে চাব। আজি ইংৰাজী 15/5/2024 তাৰিখে দিনৰ প্ৰায় 10 বজাত শিক্ষামন্ত্ৰীৰ বাসভৱনত সাধু অসম একমোডেটেড টিউটৰ সংস্থাৰ মুখ্য সম্পাদক শ্ৰী দ্বিজেন শৰ্মাৰ নেতৃত্বত এটা দলে শিক্ষামন্ত্ৰীৰ লগত এখনি আলোচনাত মিলিত হয়। অৰ্থাৎ আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াত আজি বলতে 15 তাৰিখৰ কথা ইয়াত উল্লেখ কৰা আছে। অসমৰ হাজাৰ হাজাৰ টিউটৰসকলৰ এটা সংস্থাই কি কৰিছে, অসমৰ শিক্ষামন্ত্ৰীৰ লগত এটা আলোচনাত মিলিত এটা বৈঠকত মিলিত হয়। সভাত একমোডেটেড টিউটৰৰ সকলো সমস্যাসমূহ সমাধানৰ বাবে দাবী সন্নিৱিষ্ট এখন স্মাৰকপত্ৰ মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰি এটা মেমৰেণ্ডাম দিয়ে তেখেতে। লগতে প্ৰাদেশিক টিউটৰসকলক শেহতীয়াকৈ যি নিম্নতম 12,000 টকাকৈ বেতন বৃদ্ধি কৰিছে সেই কেইটাকো টকাৰ পৰা একমোডেটেড সকলো বঞ্চিত কৰাক লৈ সংস্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই একমোডেটেড টিউটৰসকলক সংস্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই একমোডেটেড টিউটৰসকলক কৰা অন্য এক বঞ্চনা বুলি খুব উজাৰে। অৰ্থাৎ তেখেতে যে 12,000 টকা বৃদ্ধি কৰিছে, এই 12,000 টকা তেখেতে সন্তুষ্ট নহয় আৰু তেখেতে এইটো অন্যায় বুলি বিবেচনা কৰিছে। অৱশ্য আজিৰ বৈঠকত শিক্ষামন্ত্ৰী মহোদয়ে ইতিপূৰ্বে চলিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই একমোডেটেড টিউটৰসকলৰ বেতন বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু শিক্ষামন্ত্ৰী এই আশ্বাস দিয়ে। অৰ্থাৎ এতিয়া আপোনালোকে গম পাইছে এতিয়া লোকসভা MP ইলেকশ্যন চলি আছে, 7 ফেজৰ ইলেকশ্যন এতিয়াও সমাপ্ত হোৱা নাই। এই 7 ফেজৰ ইলেকশ্যনৰ পিছত যেতিয়া ৰিজাল্ট হ'ব, ফলাফল ঘোষণা কৰা হ'ব আৰু ফলাফল ঘোষণাৰ পিছতেই অসম চৰকাৰে এই টিউটৰসকলৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু বহুত ভাল খবৰ দিব আৰু বহু ভাল সিদ্ধান্ত অসম চৰকাৰে হাতত নিব আৰু তেখেতৰ কি কৰিব, তেখেতৰ চেলাৰীটো, তেখেতৰ দৰমহাটো, তেখেতৰ বেতন ইনক্ৰিজ কৰিব। ইতিমধ্যে ৰাজ্যিক প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত এক সহকাৰীন প্ৰশিক্ষণ বিচাৰি কৰা আবেদনৰ ভিত্তিত এটা ফাইল প্ৰস্তুত কৰা বিষয়ে সম্পাদক দ্বিজেন শৰ্মাৰ জানিয়েছে যে উক্ত ফাইলটোৰ যাৱতীয় কাম কাজ খৰতকীয়াভাৱে কৰিবৰ বাবে সংস্থাই আহ্বান জনায় আৰু এতিয়া ফাইলৰ কাম চলি আছে আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে আশ্বাস দিয়ে যে ফলাফলৰ পিছত তেখেতে কাম কৰিব। লগতে একমোডেটেড টিউটৰসকলৰ সমস্যা ৰাজি অনতিপলমে সমাধানৰ বাবে পুনৰবাৰ অসম চৰকাৰ তথা শিক্ষা বিভাগক আহ্বান জনায় আৰু অসম চৰকাৰক কি আহ্বান জনাইছে, অসম চৰকাৰে আহ্বান জনাইছে যে যাতে অতি সোনকালে এই টিউটৰসকলৰ যাৱতীয় সমস্যাৰ সমাধান অসম চৰকাৰে কৰে, অসম চৰকাৰে যাতে সকলোবিলাকৰ নিষ্পত্তি কৰে, ছেটেলমেণ্ট কৰে আৰু তেখেতক যাতে স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিয়ে আৰু তেখেতক যাতে পাৰ্মানেণ্ট কৰে অসম চৰকাৰে আৰু তেখেতৰ যাতে চেলাৰীটো ইনক্ৰিজ কৰে, এই দাবী কৰিছে এই সংস্থাই। তো মই আশা কৰিছোঁ অসম চৰকাৰক আৰু অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই অৰ্থাৎ ফলাফলৰ পিছতেই যাতে তেখেতৰ সমস্যাখিনি সকলো সমস্যা সমাধান কৰে আৰু তেখেতৰ যাতে চাকৰি নিয়মীয়াকৰণ কৰে অৰ্থাৎ পাৰ্মানেণ্ট কৰে আৰু লগতে তেওঁলোকৰ যাতে বেতন ইনক্ৰিজ কৰে, চেলাৰী ইনক্ৰিজ কৰে, তেওঁলোকক যাতে পাৰ্মানেণ্ট কৰে আৰু স্থায়ী শিক্ষক হিচাপে শিক্ষকৰ মৰ্যাদা দিয়ে, অৰ্থাৎ স্থায়ী শিক্ষক হিচাপে যাতে তেখেতক নিযুক্তি দিয়ে, তেখেতৰ সকলো সমস্যাৰ যাতে সমাধান কৰে আৰু তেখেতক যাতে কোনো ক্ষেত্ৰৰ পৰা যাতে বঞ্চিত না কৰে, এই আহ্বান জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। থ্যাংক ইউ অল অফ ইউ।